আৰু নিমখ সংগ্ৰহ কৰিলে নাই যেহেতু 117 টকাতে 1 কেজি চেনি 1 কেজি ডাইল আৰু 1 কেজি নিমখ ইতিমধ্যে বিতৰণ কৰা হৈছে আজিৰ পৰা 19 তাৰিখলৈকে আপুনি লাভ কৰিব পাৰিব চেনি ডাইল আৰু নিমখ অতি কম মূল্যতে আৰু ৰাজ্যৰ সমান্তৰালকৈ কাকি সমবায় সমিতিটো ৰাইজে ভিৰ কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে তেওঁলোকৰ প্ৰাপ্য সামগ্ৰী আনিবৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে গতিকে আপুনিও যদি এতিয়ালৈকে ৰেচন সংগ্ৰহ কৰা নাই অৰ্থাৎ আপুনি যদি এতিয়ালৈকে 117 টকাতে লাভ কৰা নাই ৰেচনৰ সামগ্ৰী তেন্তে শীঘ্ৰেই আপুনি সংগ্ৰহ কৰি লওক যেহেতু শেষ সীমা হৈছে 19 তাৰিখৰ ভিতৰত আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী আৰু ঠিক একেদৰে কাকি সমবায় সমিতিটো এনেদৰে দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ চেনি ডাইল আৰু নিমখ লবলৈ ৰাইজৰ ভিৰ কাকি সমবায় সমিতিত বিতৰণ কৰা হৈছে ডাইল চেনি আৰু নিমখ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে শুভ উদ্বোধন কৰাৰ পোনপটীয়া সম্প্ৰচাৰো ইতিমধ্যে দেখুওৱা হৈছে কাকি সমবায় সমিতিত ৰাজসাহায্যযুক্ত সামগ্ৰী নিবলৈ কাকি সমবায় সমিতিত শ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে মাত্ৰ 117 টকাতে লাভ কৰিব পাৰিব আপুনিও ডাইল চেনি আৰু নিমখ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সেই কথা স্পষ্ট কৰি দিছে গতিকে আজি আপুনিও সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী এতিয়ালৈকে যদি সংগ্ৰহ কৰা নাই শীঘ্ৰে সংগ্ৰহ কৰক যেহেতু 10ৰ পৰা 19 নৱেম্বৰৰ ভিতৰত আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিব লাগিব এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে 19 তাৰিখৰ পিছত কিন্তু আপুনি গলে নহব প্ৰতি কেজি চেনি আপুনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত গতিকে শীঘ্ৰে আপুনি সংগ্ৰহ কৰক আপোনাৰ প্ৰাপ্য সামগ্ৰী প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 100 টকাতে আৰু ৰাজ্যৰ সমান্তৰালকৈ কাকি সমবায় সমিতিটো বিতৰণ কৰা হৈছে ডাইল চেনি আৰু নিমখ বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াক ৰাইজ এইসকল ৰাইজে সংগ্ৰহ কৰিবলৈ গৈছে নিজৰ প্ৰাপ্য সামগ্ৰী অৰ্থাৎ ৰেচন সংগ্ৰহ কৰিবলৈ গৈছে অতি কম মূল্যতে চেনি ডাইল আৰু নিমখ সংগ্ৰহ কৰিবলৈ গৈছে 117 টকা দিলেই আপুনি লাভ কৰিব চেনি ডাইল আৰু নিমখ এয়া কাকিত এই দৃশ্য দেখিবলৈ পোৱা গৈছে কাকি সমবায় সমিতিত এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই নতুন আঁচনি শুভ উদ্বোধন কৰাৰ পোনপটীয়া সম্প্ৰচাৰো দেখুৱাই থকা হৈছে যেহেতু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ মৰ্মে এই দৃশ্য দেখুওৱা হৈছে দেখিবলৈ পাইছে কাকি সমবায় সমিতিত এই দৃশ্য দেখিবলৈ পোৱা গৈছে শ ৰাইজ ৰেচন সংগ্ৰহ কৰিবলৈ গৈছে গতিকে আপুনি যদি এতিয়ালৈকে ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰা নাই শীঘ্ৰেই আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰক যেহেতু আজিৰ পৰা 19 নৱেম্বৰৰ ভিতৰত আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে ফেচবুকৰ জৰিয়তে এই কথা উল্লেখ কৰিছে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এক বিশেষ পোষ্ট আৰু এই দৃশ্য কাকি সমবায় সমিতিত ৰাজ্যৰ সমান্তৰালকৈ কাকি সমবায় সমিতিত বিতৰণ কৰা হৈছে ডাইল চেনি আৰু নিমখ ৰাজসাহায্যযুক্ত সামগ্ৰী নিবলৈ শ ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে সভা পতা হৈছে দেখিবলৈ পাইছে আৰু সামগ্ৰী নিবৰ বাবে ৰেচনৰ সামগ্ৰী নিবৰ বাবে এনেদৰে ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে শুভ উদ্বোধন কৰাৰো পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থকা হৈছিল আৰু এয়া চেনি ডাইল নিমখ যদি আপুনি এতিয়ালৈকে সংগ্ৰহ কৰা নাই তেন্তে শীঘ্ৰেই চেনি ডাইল আৰু নিমখ সংগ্ৰহ কৰক মাত্ৰ 117 টকাতে আপুনি চেনি ডাইল নিমখ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত লাভ কৰিব আৰু জানুৱাৰী মাহত মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ অনুসৰি জানুৱাৰী মাহত আপুনি লাভ কৰিব মাত্ৰ 100 টকাতে চেনি ডাইল আৰু নিমখ প্ৰতি কেজি চেনি বা প্ৰতি কেজি ডাইল প্ৰতি কেজি নিমখ 1 কেজি চেনি 1 কেজি ডাইল আৰু 1 কেজি নিমখ আপুনি মাত্ৰ 117 টকাতে লাভ কৰিব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছে কাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি গাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 रुपीजত পাওঁ কিন্তু হাফলং ধেমাজি জুনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায় এই মাহত আমি আপোনালোকক দালি
69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়েতো 70 টকাই ৰাখি থব সেই কাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব তিনটা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব ভাল হ'বনে বেয়া হ'ব অলপ ভাল কৰি কওক ওপৰতো চাই আছে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তিনটা বস্তু কিনিলে 117 টকা লাগিব কিন্তু 117 মানে 20 টকাই হৈ যাব 3 টকা আৰু কোনেও ঘূৰাই নাপাব যদিও দিব লাগে ধৰি ল'ব কিন্তু ঘূৰাই আনিবই মই এনেহে কৈছো নালাগে বুলি কিন্তু আপোনালোকে আনিবই তেনে 3 টকা হলে এৰি নিদিব আৰু 2 টকা হলে এৰি নিদিব 2 টকা 1 টকা দি লৰা দুজন ছাতা কলেও তাৰ মনটো ভাল লাগে হয় নে নহয় গতিকে 10 পইচাৰো মূল্য আছে এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে তিনিওবিধ সামগ্ৰী আপোনালোকে পাব আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া লব যাব 1 পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ আজিকালি এডভাৰটাইজ হয় কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল বহুত কষ্ট কৰে কাৰণ আজিকালি বেলেগ বস্তু নাপায় তথাপিও দুই এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে কিন্তু আজিকালি আমি পেপাৰত কৈ দিওঁ মেচিনো আহিলে আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায় এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি 20 তাৰিখলৈকে কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া দালি 1 কেজি নিমখ 1 কেজি চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব তাৰমানে দুখীয়া মানুহে ঘৰখন চলাবৰ কাৰণে চাউলো পালে দালিও পালে নিমখও পালে চেনিও পালে 100 টকা অন্তত কিছু চিন্তা মূৰৰ পৰা আঁতৰি কাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি গাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 रुपीजত পাওঁ কিন্তু হাফলং ধেমাজি জুনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায় এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়েতো 70 টকাই ৰাখি থব সেই কাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব